বিএসসি নাৰ্ছিং কোৰ্চৰ এডমিশ্যন কিমান ৰেংকলৈকে পায়? কি ৰেংকে মানে পাইছিল যোৱা ছেশ্যনত মই জনাম। চাওক, ৰেংক 1 পাইছিল, 2 পাইছিল আৰু ইহঁতৰ কিয় ৰেংক ইয়াতে মেনশ্যন কৰা নাই? কাৰণটো হ'ল সিহঁতৰ প্ৰমাণপত্ৰ কিবা ভুল আছিল, ইছ্যু আছিল, সেইকাৰণে উইথ হেল্ড লিখিছে। এইবিলাক কেণ্ডিডেট এতিয়া কেনেকৈ লৈছিল? আকৌ বৰ্ডত যাই যোগাযোগ কৰিছিল, অফিচত য'ত কাউন্সিলিং হৈছিল তাতে আকৌ যোগাযোগ কৰি কাগজখিনি ঠিক কৰি তাৰ পিছতে এডমিশ্যন লৈছিল। আৰু চোৱা, ৰেংক কিমানলৈকে পায়? এতিয়া তলত যাওঁ, বেছি কথা নকওঁ কাৰণ তোমালোকৰ সময়টো বহুত ইম্পৰ্টেণ্ট হয়। চ' 655 আৰু ইয়াতে 6টা 7টামান আছে, তেতিয়াহ'লে 662লৈকে ৰেংক মানে পাইছিল। ইয়াৰ মাজত কিন্তু গেপ আছে, চোৱা, 690 আছিল, 19ৰ পৰা একেবাৰে 665 আহিছে। ইয়াৰ মাজত বাকীখিনি আকৌ মানে অলপ মিছ আছে, কিছুমানে পোৱা নাই বা কেটেগৰী ৱাইজ বেলেগ বেলেগ গৈছে। তেতিয়াহ'লে চোৱা, 662ৰ ভিতৰত কিমানজনে পাইছিল? 303লৈকে পাইছিল, মানে 345 বৰ্তমান চিট আছে। আৰু যোৱা ছেশ্যনত 303লৈকে পাইছিল, তাৰপিছত ছেকেণ্ড কাউন্সিলিং হৈছিল, এইবিলাকত যাই গোটেইখিনি ফিল আপ হৈছিল। আৰু উইথ হেল্ড আহে, কাৰণটো হ'ল কাউন্সিলিঙৰ সময়ত অৰিজিনেল ডকুমেণ্টছ লৈ নাযায় কিছুমানে, মানে কি কৰে, পিআৰচিটো ৰিচিপ্ট লৈ যায়, সিহঁতৰ মানে প্ৰব্লেম হয়, উইথ হেল্ড দেখাব বা কিবা প্ৰব্লেম পালে উইথ হেল্ড লিখি দিয়ে, পিছত যোগাযোগ কৰি ঠিক কৰি লয়। তো চোৱা, তোমালোকে আইডিয়া পাইছা যে কিমান ৰেংকলৈকে পোৱাৰ আশা আছে। কিছুমানে কৈছে মই 2000 পাইছো, 3000 পাইছো ৰেংক, বা 1500 1700 পাইছো। এইবিলাক মানে চান্স নাই ধৰি লোৱা চৰকাৰীত, কাৰণ চিট কম আছে, বেছি নামাতে। এটা চিটত কিমান মাতিব? 1:4, 1:4। এটা চিট থাকিব, 4জন মাতিব বা 3জন মাতিলে তাৰ পৰাই এজনে চিলেকশ্যন হ'ব, এনেকৈ মাতিব। তো তোমালোকে বুজি পাইছা, আৰু নতুন আপডেট আহিলে মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। বহুতে মোক মেছেজ কৰি থাকে, সিহঁতক মই জনাই দিছো।